Welcome back to my channel AgriVision with Dr. Dhiren. আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো হেইটো হৈছে roles and responsibilities of AEA অৰ্থাৎ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত যি AEA আছে এই নতুনকৈ সোমোৱা বা পুৰণি AEA সকল তেওঁলোকৰ roles and responsibility কি আছে বিভাগত এই বিষয়ে আলোচনা কৰো অসমীয়া যদি কও আমি কৃষি সম্প্ৰসাৰণ সহায়কৰ দায়িত্ব আৰু কৰ্তব্য এই বিষয়খিনি আমি খুব ভালকে জানিব লাগে সাধাৰণ খেতিয়কসকলেও জানিব লাগে আৰু নতুনকৈ আমাৰ যি সকল এই আমাৰ ডিপাৰ্টমেণ্টত পোষ্টিং হৈছে তেওঁলোকে এই তেওঁলোকৰ roles and responsibility to কি এই ভিডিওৰ পৰা আপোনালোকে জানিব পাৰিব প্ৰথম চাও হকচোন what is extension আমি এগ্ৰিকালচাৰ এক্সটেনশন এসিস্ট্যান্ট বুলি কৈছো আসলতে এক্সটেনশন কি what is extension extension is a process of affecting positive change in the lives of people, particularly those in the countryside. অর্থাৎ কান্ট্রিসাইডত লিভ কৰা মানুহৰ গাঁৱত অৰ্থাৎ গাঁৱত যিবিলাক মানুহৰ বসবাস কৰি আছে সেই মানুহবিলাকৰ জীৱনত এটা পজিটিভ চেঞ্জ অনাটোৱে হ'ল এক্সটেনশন এফেক্টিং এ পজিটিভ চেঞ্জ এটা পজিটিভ চেঞ্জ পজিটিভ পৰিৱৰ্তন কি হ'ব হেইটো হবৰ কাৰণে কিমান ফ্যাক্টৰ আছে তিনিটা মেইন ফ্যাক্টৰ আছে দা ফ্যাক্টৰস অফ চেঞ্জ প্ৰসেস এই পজিটিভ চেঞ্জৰ তিনিটা ফ্যাক্টৰস আছে তাৰ প্ৰথম ফ্যাক্টৰটো হ'ল দা মেসেজ পজিটিভ চেঞ্জৰ কাৰণে এটা মেসেজ যাব লাগিব এটা বাৰ্তা যাব লাগিব এই বাৰ্তাটো কি হ'ব ফৰ এক্সাম্পল এটা টেকনলজি থাকিব এই টেকনলজিটো কৰিলে এনেকে ধৰণৰ ৰাস্তাটো বনালে এটো ভাল হ'ব এই ধৰণৰ টেকনলজি এই ধৰণৰ নো টিলেজ পটেটো কৰিলে উদাহৰণস্বৰূপে এই নো টিলেজ পটেটো কৰিলে এনেকে ধৰণৰ উৎপাদন পাব মাটিটো ভালে থাকিব খেতিয়কৰ খৰচাটো কম হ'ব এই ধৰণৰ এটা মেসেজ এটো হ'ল টেকনলজি এক নম্বৰ হ'ল এটো মেসেজ দুই নম্বৰ দা ক্লায়েন্টেল or the end user এই মেসেজটো কালৈকে যাব কোনে মেসেজটো ব্যৱহাৰ কৰিব end user আমাৰ এই ক্ষেত্ৰত ফাৰ্মাৰ হ'ব খেতিয়কসকলৰ কাৰণে আমি মেসেজটো লৈ গৈছো উদাহৰণস্বৰূপে যে আলুৰ কথাটোৱে ক'লো যে নো টিল পটেটো হাল নোবোৱাকৈ আলু খেতি কৰাটো এই বিষয়ে মই আমাৰ এই চেনেলটোতে অলৰেডি এটা ভিডিও আপলোড কৰিছো আপোনালোকে চাই ল'ব পাৰে যে হাল নোবোৱাকৈ আলু খেতি কৰাটো কি সুবিধা আছে তাত উল্লেখ আছে তে সেই মেসেজটো লৈ কাৰ ওচৰলৈ যাব ক্লায়েন্টেলৰ বা ফাৰ্মাৰ্ছে হেতু ব্যৱহাৰ কৰিব এন্ড ইউজাৰ হল ফাৰ্মাৰ্ছ এই মেসেজটো 3 নম্বৰ হল দা চেঞ্জ এজেন্ট কোনে মেসেজটো লৈ যাব হু ইজ দা চেঞ্জ এজেন্ট চেঞ্জৰ কাৰণে এজেন্ট এটা লাগিব সেই চেঞ্জ এজেন্ট জলে হল এইয়ে আমাৰ এই ক্ষেত্ৰত এক্সটেনশন এজেন্ট এক্সটেনশন ওয়ার্কার এই চেঞ্জ এজেন্ট জনে লৈ যাব মেসেজটো অৰ্থাৎ এটা মেসেজ থাকিব মেসেজটো এটা এন ইউজাৰলৈকে যাব এন ইউজাৰলৈকে লৈ যাব বাৰ্তাবাহক কোন হ'ব বাৰ্তাবাহকটো হ'ব যে এই চেঞ্জ এজেন্ট গতিকে আমাৰ যি পজিটিভ চেঞ্জৰ কথা কৈছো আমি পজিটিভ চেঞ্জৰ তিনটা ফ্যাক্টৰ থাকিব এই তিনটা ফ্যাক্টৰৰ এটা মেসেজ হ'ব এটা এন ইউজাৰ হ'ব আৰু এটা মেসেঞ্জাৰ অৰ্থাৎ জনে লৈ যাব দা চেঞ্জ এজেন্ট গতিকে এইখিনিৰ পৰা আমাৰ এক্সটেনশন এজেন্টৰ কাম কি হ'ব আমি ইতিমধ্যে বুজি পাইছো এইয়ে এক্সটেনশন এসিস্ট্যান্টৰ কাম কি হ'ব এতিয়া আমি চাও যে কোৱালিটিজ অফ এক্সটেনশন এজেন্ট এজন এক্সটেনশন এজেন্ট হ'বলৈ হলে তেওঁ কি কোৱালিটি থকা আৱশ্যক নাম্বাৰ 1 an extension agent should have empathy they should have empathy অৰ্থাৎ সহমৰ্মিতা গাঁৱৰ ৰাইজৰ লগত তেওঁলোকৰ সহমৰ্মিতা এজন খেতিয়কৰ লগত তেওঁলোকৰ সহমৰ্মিতা খেতিয়কজনৰ যদি আমাৰ খেতিখন অনিষ্ট হ'ল বানপানীত অনিষ্ট হ'ল কিবা কাৰণত ধ্বংস হ'ল হেইটোৰ লগত তেওঁৰ যিটো খেতিয়কৰ দুখটো এই আমাৰ এক্সটেনশন এজেন্ট জনেও অনুভৱ কৰিব পাৰিব লাগিব সহমৰ্মিতা ঠিক একেদৰে ভালৰ দিনত বলে খেতি এখন খুব ভাল হৈছে খেতিয়কজন যেনেকৈ উৎফুল্লিত হয় আমাৰ এক্সটেনশন এজেন্ট জনো এই এজনো তেওঁৰ লগতে সহজে সমানে উৎফুল্লিত হ'ব পাৰিব লাগিব অৰ্থাৎ তেওঁৰ দুখত দুখী আৰু সুখত সুখী দুখত আৰু সুখত সমভাগী হ'ব পৰাটোৱে হ'ল সহমৰ্মিতা হেইটোৱে হ'ব প্ৰথম গুণ যেতিয়া এজন এক্সটেনশন এজেন্টে এজন এইয়ে খেতিয়কৰ সুখ দুখৰ লগত সহমৰ্মিতা হ'ব তেতিয়াই তেওঁ ফিল্ডৰ ডিউটিৰ লগত সমানে সমাই যাব পাৰিব আৰু তেওঁ এজন ভাল এক্সটেনশন এজেন্ট ভাল এজন এইয়ে হ'ব 2 নম্বৰ ইন্টাৰেষ্ট এই বিষয়টোৰ প্ৰতি ইন্টাৰেষ্ট থাকিব লাগিব বলে গাঁৱৰ মানুহৰ উন্নতি কৰিম খেতিয়কৰ উন্নতি কৰিম এই বিষয়টোৰ ওপৰত এই এগ্ৰিকালচাৰ টেকনলজি আমি লৈ যাম এইটোৰ ওপৰত ইন্টাৰেষ্ট থাকিব লাগিব তাৰ ইন্টাৰেষ্ট নহলে নহব নাম্বাৰ 3 কমিটমেন্ট এটা কমিটমেন্ট লাগিব কৰিম
খেতিয়কৰ কাৰণে কাম কৰিম, গাঁৱৰ উন্নতিৰ কাৰণে কাম কৰিম, ৰাইজৰ কাৰণে কাম কৰিম, এগ্ৰিকালচাৰ উন্নতিৰ কাৰণে কাম কৰিম, এই কমিটমেণ্ট ভাৱটো মনত থাকিব লাগিব। নাম্বাৰ 4 পেচেঞ্চ, ধৈৰ্য লাগিব। যিকোনো কাম একেদিনাই নহয়, বোলে আমি উন্নতি কৰিম বুলি আহিছিলোঁ, বোলে ছমাহ হ'ল একো দেখোন উন্নতি হোৱা নাই, খেতিয়কৰ বোলে ইমান চেঞ্জেই হোৱা নাই, গাঁৱৰ চেঞ্জ কৰিব আহিছিলোঁ, নহয়, হ'ব, লাহে লাহে হ'ব, কৰি থাকিম, ধৈৰ্য ধৰি কৰি থাকিম, আগবাঢ়ি গৈ থাকিম, এই পেচেঞ্চটো লাগিব। নাম্বাৰ 5 জেনিউনিটি, তেওঁ জেনিউন হ'ব লাগিব, ট্ৰুনেছ হ'ব লাগিব, কথাবিলাক জেনিউন হ'ব লাগিব সদায়। নাম্বাৰ 6 প্ৰুডেন্স, আমি যিটো অসমীয়াত বিচক্ষণতা বুলি কওঁ, বিচক্ষণ হ'ব লাগিব, এক্সপাৰ্ট হ'ব লাগিব কামত, তেওঁ এটা প্ৰুডেন্স কেপাচিটিটো থাকিব লাগিব, বিচক্ষণতা, ধুনীয়াকৈ কথা কোৱাৰ, ধুনীয়াকৈ কামখিনি প্ৰেজেণ্ট কৰাৰ, কাম কৰাৰ, খেতিয়কৰ ওচৰলৈ লৈ যোৱাৰ, এই বিচক্ষণতাটো থাকিব লাগিব। নাম্বাৰ 7 ৰেছপনচিবিলিটি, তেওঁ ৰেছপনচিবল হ'ব লাগিব, তেওঁৰ কামৰ প্ৰতি দায়িত্ববোধ, দায়িত্বশীল হ'ব লাগিব। নাম্বাৰ 8 ডেডিকেশ্যন টু ছাৰ্ভিচ, আৰু ছাৰ্ভিচৰ কাৰণে ডেডিকেটেড হ'ব লাগিব, উৎসৰ্গিত হ'ব লাগিব। আমাৰ কৃষি বিভাগৰ ছাৰ্ভিচত তেওঁ জীৱনটো উৎসৰ্গিত বুলি মনতে উৎসৰ্গিত বুলি যেতিয়া ভাবিব, সিদিনাখনৰ পৰা তেওঁ সোমাই যাব কামৰ মাজত, আৰু কামটোৰ লগত তেওঁ এনজয়ো কৰিব, আৰু তেওঁৰ যিটো কামত আগবাঢ়িব এক্সটেনশ্যন এজেণ্ট হিচাপে, যিটো চেঞ্জ এজেণ্ট, চেঞ্জ কৰিব গৈ আছোঁ আমি, গাঁৱৰ উন্নতি কৰিব গৈ আছোঁ, এই কামত তেওঁ সম্পূৰ্ণভাৱে জড়িত হ'ব, আৰু তেতিয়াই সাফল্যমণ্ডিত হ'ব লাগিব। গতিকে বন্ধুসকল, এইকেইটাই হ'ল মুখ্য গুণ থাকিব লাগিব এজন এক্সটেনশ্যন এজেণ্টৰ, একশ্যন এইয়ে। আমি আমাৰ যিবিলাক পৰীক্ষাত আপোনালোকে পাছ কৰি আহিছে, নিশ্চয় এইবিলাক গুণৰ অধিকাৰী আপোনালোক হয়, আৰু যদি কাৰোবাৰ কিবা অকণমান ভাবে যে মোৰ এইটো দিশত কম আছে, গতিকে সেইখিনি আমি উন্নতি কৰিবলৈ চাব লাগিব, ইম্প্ৰুভ কৰিব চাব লাগিব। ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ অফ এইয়ে, এতিয়া আমাৰ কি, এগ্ৰিকালচাৰ এক্সটেনশ্যন ইজ এ চিষ্টেম that helps in transferring scientific knowledge, improve technology and innovations from research institute to farmers field. এই যে ৰিচাৰ্চ ইনষ্টিটিউটত ইনফৰমেশ্যনবিলাক ক্ৰিয়েট হয়, জেনেৰেট হয়, নলেজবিলাক জেনেৰেট হয়, এটা টেকন'লজি জেনেৰেট হয়, সেইটো ৰিচাৰ্চ ইনষ্টিটিউশ্যনত থাকিলে তাৰ কোনো লাভ নাই, সেইটো ফিল্ডত গৈ এপ্লাই হ'ব লাগিব। গতিকে এই ফিল্ডত এপ্লাইটোৱে এক্সটেনশ্যন, অৰ্থাৎ লেবত জেনেৰেটেড টেকন'লজিটো ফিল্ডলৈকে লৈ যাব পাৰিব, এতিয়া লেব টু লেণ্ড, এইটোৱে হ'ল এগ্ৰিকালচাৰেল এক্সটেনশ্যন। লেবৰ টেকন'লজিটো আমি ফিল্ডলৈ লৈ আহিব লাগিব, সেইটোৱে এগ্ৰিকালচাৰেল এক্সটেনশ্যন সমূহ। গতিকে এইয়ে প্লেজ এ কি ৰোল ইন ইম্প্ৰুভিং এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি, কৃষি সম্পৰ্কীয় উন্নতি, কৃষি উৎপাদন বৃদ্ধি, ইনকাম বৃদ্ধি, ইনকাম লাইভলিহুড অফ ফাৰ্মাৰ্ছ, খেতিয়কৰ মানে জীৱন যাপনৰ যিটো তৰিকা, মানদণ্ড উন্নত কৰিব লাগিব, এণ্ড গাইডিং এট দ্য ফিল্ড লেভেল, দে উইল গাইড এট দ্য ফিল্ড লেভেল, অৰ্থাৎ এইয়ে প্লেজ এ কি ৰোল ইন ইম্প্ৰুভিং এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি, ইনকাম এণ্ড লাইভলিহুড অফ ফাৰ্মাৰ্ছ বাই গাইডিং এট দ্য ফিল্ড লেভেল, ফিল্ডত তেওঁলোকে হেল্প কৰি, গাইড কৰি এইখিনি দিশত কৃষকসকলক আগুৱাই লৈ যোৱাত সহায় কৰিব। গতিকে হোৱাট আৰ এগ্ৰিকালচাৰেল এক্সটেনশ্যন ৱৰ্কছ, কি এতিয়া এগ্ৰিকালচাৰেল এক্সটেনশ্যন ৱৰ্ক কেতিয়া কি হ'ব পাৰে? দ্য এগ্ৰিকালচাৰেল এক্সটেনশ্যন ৱৰ্কছ ৰেফাৰ টু নাম্বাৰ 1 এডুকেশ্যনেল ছাৰ্ভিচ টু ফাৰ্মাৰ্ছ, ফাৰ্মাৰবিলাকক এডুকেশ্যনেল ছাৰ্ভিচ, অৰ্থাৎ শিক্ষা দিব লাগিব, ফাৰ্মাৰ্ছবিলাকক এডুকেশ্যন দিব লাগিব। নাম্বাৰ 2 ট্ৰেন্সফাৰ অফ ইম্প্ৰুভ এগ্ৰিকালচাৰেল টেকন'লজি, আমাৰ যিমানবিলাক এগ্ৰিকালচাৰেল ইম্প্ৰুভ টেকন'লজি ওলাই হ'ব, লেবত জেনেৰেট হ'ব, সেইবিলাক তেওঁলোকলৈকে ট্ৰেন্সফাৰ কৰিব লাগিব, ট্ৰেন্সফাৰ অফ ইম্প্ৰুভ এগ্ৰিকালচাৰেল টেকন'লজিজ। নাম্বাৰ 3 প্ৰভাইডিং এডভাইজৰী এণ্ড প্ৰব্লেম ছলভিং ছাপোৰ্ট, আৰু কৃষকসকলক দিহা পৰামৰ্শ দিব পাৰিব লাগিব, আৰু প্ৰব্লেম ছলভিং ছাপোৰ্ট, তেওঁলোকে যিবিলাক প্ৰব্লেম পাব, কৃষি সম্পৰ্কীয় প্ৰব্লেম, অৰ্থাৎ আজি ধৰক খেতিখনত আপোনাৰ কিবা বেমাৰ লাগিলে, কিবা পোক পৰুৱাৰ উপদ্ৰৱ হ'ল, এইখিনি প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব লাগিব, তেওঁলোকক এইসকলে হেল্প কৰিব, প্ৰব্লেম ছলভিং ছাপোৰ্ট, আৰু এডভাইচ দিব। তাৰপিছত আছে প্ৰমোটিং ছাষ্টেইনেবল এণ্ড ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ, আৰু আমাৰ কৃষিটো এতিয়া আমাৰ বহনক্ষম কৃষি হ'ব লাগিব, আৰু ছাষ্টেইনেবল হ'ব লাগিব, অৰ্থাৎ বহনক্ষম হ'ব লাগিব, আৰু ক্লাইমেট ৰেজিলিয়েণ্ট, অৰ্থাৎ যিটো ক্লাইমেট পৰিৱৰ্তন হৈছে, জলবায়ু পৰিৱৰ্তন, এই জলবায়ু পৰিৱৰ্তনৰ
বিপৰীতে মানে জলবায়ু পৰিৱৰ্তনৰ এফেক্ট নোহোৱাকৈ আমি খেতিখন চলাই নিব পাৰিব লাগিব আৰু সেইখিনিৰ ওপৰত দিহা পৰামৰ্শ আমাৰ এইসকলে খেতিয়কসকলক দিব লাগিব তাৰপিছত আছে এক্টিং এজ এ ব্ৰিজ বিটুইন ফাৰ্মাৰ্ছ ৰিচাৰ্চাৰ্ছ এণ্ড গভৰ্ণমেণ্ট গতিকে তেওঁলোকে এখন ব্ৰিজৰ নিচিনা সাঁকো লাইজনিং বিটুইন ফাৰ্মাৰ আৰু আমাৰ কৃষি বিভাগৰ লগত ফাৰ্মাৰ আৰু গভৰ্ণমেণ্টৰ লগত ফাৰ্মাৰ আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ লগত তেওঁলোকে এখন গ্ৰেপ যিটো আছে সেই গ্ৰেপটোত ব্ৰিজিং হিচাপে কাম কৰিব অৰ্থাৎ লাইজনিং হিচাপে কাম কৰিব So who is an extension worker? এতিয়া extension worker কোন হয়? An extension worker is a link between farmers and research institute. কলোৱে মই যে ফাৰ্মাৰ আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ মাজত এক্সটেনশ্যন ৱৰ্কাৰ বিলাকে এখন লিংক এখন ব্ৰিজ এ চেঞ্জ এজেণ্ট ইন ৰুৰেল এৰিয়াছ ৰুৰেল এৰিয়াবিলাকত তেওঁলোকে হ'ল চেঞ্জ এজেণ্ট পৰিৱৰ্তনৰ বাহক পৰিৱৰ্তনৰ এজেণ্ট পজিটিভ চেঞ্জত পৰিৱৰ্তনৰ বাহক তেওঁলোকে A guide advisor to the farmer. ফাৰ্মাৰজনৰ কাৰণে এজন গাইড হ'ব লাগিব আৰু এজন এডভাইজাৰ হিচাপে কাম কৰিব লাগিব আমি যদি কওঁ ফাৰ্মাৰজনৰ ফ্ৰেণ্ড হ'ব লাগিব ফিলচফাৰ হ'ব লাগিব আৰু গাইড এইটোৱে কমন যে ফাৰ্মাৰজনৰ এজন বন্ধু হিচাপে কাম কৰিব লাগিব তেওঁ এজন ফিলচফাৰ হ'ব লাগিব দাৰ্শনিক তেওঁৰ কাৰণে আৰু ফ্ৰেণ্ড হ'ব লাগিব আৰু গাইড হ'ব লাগিব গতিকে ফাৰ্মাৰ্ছ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড এণ্ড এই যে ফাৰ্মাৰ্ছ ফ্ৰেণ্ড philosopher and guide. A facilitator for adopting new technologies. আৰু খেতিয়কসকলে বা গাঁৱৰ মানুহসকলে যে নতুন টেকনলজি এটা এডপ্ট কৰিব লাগিব সেই এডপ্ট কৰাত তেওঁলোকে সহায় কৰিব ফেচিলিটেটৰ হিচাপে কাম কৰিব A grassroots level representative of agriculture department. আমাৰ আৰু কৃষি বিভাগৰ যিমান ডাঙৰ এটা বিভাগ এই বিভাগৰ গ্ৰাছৰুট লেভেলৰ কৰ্মীখিনি হ'ল তেওঁলোকে কৃষি বিভাগক গ্ৰাছৰুট লেভেলত একেবাৰে তলৰ লেভেলত ৰিপ্ৰেজেণ্ট কৰি থাকিব গতিকে ৰোলছ অফ এগ্ৰিকালচাৰ এক্সটেনশ্যন এজেণ্ট আমি চাওঁ এতিয়া হ'ল যে গ্ৰাছৰুট লেভেল এক্সটেনশ্যন ফাংচনাৰী ক'লোৱে তেওঁলোক হ'ল গ্ৰাছৰুট লেভেল এক্সটেনশ্যন ফাংচনাৰী নাম্বাৰ 2 ফাৰ্ষ্ট কণ্টেক্ট পইণ্ট অফ এগ্ৰি ডিপাৰ্টমেণ্ট for farmers agriculture ডিপাৰ্টমেণ্টৰ কাৰণে ফাৰ্মাৰ্ছ বিলাকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত কন্টেক্ট কৰিবলৈ ফাৰ্ষ্ট কাক লগ ধৰিব এইয়ে হ'ব they are the first contact point of agriculture department to the farmers গতিকে খেতিয়ক এজনে আহি সিধা আহি জিলা কৃষি বিষয়াক লগ কৰাটো ইমান সহজ নহ'ব পাৰে কিন্তু জিলা কৃষি বিষয়াৰ এজেণ্ট হিচাপে তেওঁলোকে আহি প্ৰথম এজনক লগ কৰিব পাৰিব যে this is a contact point of agriculture department first contact point directly involved in field level implementation of agricultural works আৰু আমাৰ এগ্ৰিকালচাৰ যিমানবিলাক কৃষি সম্পৰ্কীয় কাম আছে কৃষি সম্পৰ্কীয় আঁচনি ৰূপায়ণ আছে সেইবিলাকৰ লগত ডাইৰেক্টলি এইজনে ইনভলভ হ'ব ফিল্ড লেভেলত আৰু ৰেসপন্সিবল ফৰ ডে টু ডে এক্সটেনশ্যন এক্টিভিটিজ আৰু তেওঁলোকে আমাৰ কৃষি বিভাগৰ যিমানবিলাক ডে টু ডে এক্সটেনশ্যন এক্টিভিটিজ আছে তেওঁলোকে চলাই নিব তেওঁলোকে ৰেসপন্সিবল হ'ব তাৰ কাৰণে আৰু কি পাৰ্সন ফৰ স্কিম এক্সিকিউশন এণ্ড ফাৰ্মাৰ সাপোৰ্ট গতিকে এটা কি ফিল্ডত যেটো আমি স্কিম কৰিম এটা কৃষি সম্পৰ্কীয় যিকোনো স্কিম সেইটো এক্সিকিউশনৰ কাৰণে তেওঁ কি পাৰ্সন হ'ব মুখ্য পাৰ্সন হ'ব আৰু খেতিয়কসকলক সাপোৰ্ট দিয়াৰ কাৰণে তেওঁ কি পাৰ্সন হ'ব এতিয়া আমি এখিনি এইসকলৰ ৰোলৰ বিষয়ে আলোচনা কৰিলো এতিয়া ওভাৰঅল ৰোল এটা চাই লওঁ আমি ওভাৰঅল কি ৰোল হ'ব পাৰে এক নম্বৰ হ'ল ডিসেমিনেশন অফ ইমপ্ৰুভ টেকনলজিজ আমি আলে কলৈ ইমপ্ৰুভ টেকনলজি বিলাক তেওঁলোকৰ মাজলৈ বিয়পাই লৈ যাব লাগিব ডিসেমিনেট কৰিব লাগিব নাম্বাৰ 2 কেপাসিটি বিল্ডিং এণ্ড ফাৰ্মাৰ্ছ এডুকেশ্যন ফাৰ্মাৰ্ছ বিলাকৰ কেপাসিটি বিল্ড কৰিব লাগিব কেপাসিটি বঢ়াব লাগিব আৰু তেওঁলোকক এডুকেট কৰিব লাগিব এডুকেট ইন দি সেন্স অফ টেকনলজি ইউজ technology received in the sense of agriculture field. Number 3 providing advisory and diagnostic service. Advice দিব লাগিব যে এইটো মত এইটো খেতি কৰক এইটো সময়ত এনেকুৱা খেতি কৰিব এইটো হয় হালি খেতিৰ কাৰণে এনেকুৱা মাটি চহাবৰ হৈছে এতিয়া আমাৰ উৰ্বৰ হৈছে এনেকুৱা ধৰণৰ এডভাইজৰি বিলাক আৰু ডায়াগনস্টিক সাৰ্ভিস এতিয়া ধৰক খেতিখনত এটা বেমাৰ লাগিছে কি বেমাৰ লাগিছে প্ৰথমতে খেতিয়কজনে এই এজনকে দেখাব এই এজনে সেইটো
নিজে ডায়াগনাইসাইজ কৰিব পাৰিব লাগিব বা নোৱাৰিলেও তেওঁ চিনিয়ৰ অফিচাৰক সুধি এইটো কৃষকজনক এটা দিহা পৰামৰ্শ দিব পাৰিব লাগিব ফিডবেক কালেকশ্যন ফ্ৰম ফাৰ্মাৰ্ছ আৰু ফাৰ্মাৰ্ছৰ পৰা তেওঁলোকে ফিডবেক কালেক্ট কৰিব Supporting rural and agricultural development আৰু তেওঁলোকে rural development আৰু agricultural development to support কৰিব আৰু promoting sustainable farming practices ইতিমধ্যে ক'লোৱে sustainable বহনক্ষম কৃষি ব্যৱস্থাটো তেওঁলোকে প্ৰমোট কৰিব লাগিব এতিয়া আমাৰ role of EA in crop productionত তেওঁলোকৰ role কি হ'ব পাৰে এক নম্বৰ advising farmers on crop planning crop planning কৰা বা কেতিয়া কোনটো খেতি কৰিব কি খেতি পিছত কি কৰিব মাল্টিপল ক্ৰপিঙৰ কাৰণে কোনটো আগত কৰিব কোনটো পিছত কৰিব এই ধৰণৰ যিবিলাক প্লেনিং এইবিলাক আমাৰ সকলে কৃষকসকলক দিব লাগিব recommending high yielding variety and suitable variety যিবিলাক variety high yielding হয় বা সেই অঞ্চলৰ কাৰণে suitable হয় এই variety বিলাক recommend কৰিব লাগিব আপুনি এইটো খেতি কৰক এইটো খেতি কাৰণে এইটো variety লওক এই সময়ত এইটো variety ভাল হ'ব এনেকুৱা ধৰণৰ দিহা পৰামৰ্শবিলাক তেওঁ দিব guidance on seed treatment sowing method এইবিলাক seedটো কেনেকৈ ট্ৰিটমেন্ট কৰিব লাগে শোধন কৰিব লাগে কেনেকৈ sowing কোনটো মেথডত এইটো গুটিটো সিঁচিব লাগিব এনেকুৱা ধৰণৰ দিহা পৰামৰ্শবিলাক তেওঁ খেতিয়কসকলক দিব নিউট্ৰিয়েন্ট মেনেজমেন্ট এণ্ড ফাৰ্টিলাইজাৰ ৰিকমেণ্ডেশ্যন আৰু কিমান নিউট্ৰিয়েন্ট দিব লাগিব নিউট্ৰিয়েন্ট বিলাক কেনেকৈ পোষক দ্ৰব্যবিলাক কেনেকৈ মেনেজ কৰিব লাগিব এই ধৰণৰ দিহা পৰামৰ্শবিলাকো তেওঁ দিব পেষ্ট ডিজিজ এণ্ড উইড মেনেজমেন্ট আৰু আল্টিমেটলি পেষ্ট লাগিলে ডিজিজ লাগিলে উইড হলে কেনেকৈ মেনেজ কৰিব লাগিব এই মেনেজমেন্ট টেকনিকবিলাক তেওঁ খেতিয়কসকললৈকে লৈ যাব লাগিব advising on irrigation and water management আৰু irrigation কেনেকৈ কৰিব লাগিব water কেনেকৈ মেনেজ কৰিব লাগিব ব্যৱস্থাপনা পানী জলসিঞ্চনৰ ব্যৱস্থাপনা পানী ব্যৱস্থাপনা জলসিঞ্চন কেনেকৈ কৰিব লাগিব এই সম্পৰ্কেও তেওঁ খেতিয়কসকলক দিহা পৰামৰ্শ দিব তাৰ পিছত আছে অৰ্গেনাইজিং ফাৰ্মাৰ্ছ ট্ৰেইনিং ব্যৱস্থা কৰিব লাগিব অৰ্গেনাইজ কৰিব লাগিব তেওঁ আয়োজন কৰিব conducting method demonstration মানে হলে এটা মেথডত খেতিটো কৰিলে কেনেকুৱা ধৰণে কৰিব লাগিব এইটো ডেমনস্ট্ৰেচন দেখুৱাব লাগিব কৰি কেনেকুৱাকৈ কৰা হয় আমাৰ যেটো ডেমো প্লট থাকে এই ডেমো প্লটবিলাক তেওঁলোকে ডেভেলপ কৰিব লাগিব কণ্ডাক্টিং ৰিজাল্ট ডেমনস্ট্ৰেচন ৰিজাল্টটো দেখুৱাব পাৰিব লাগিব যে এই ধৰণে ধৰক আলু খেতি যেটো মই উদাহৰণ দিলো নো টিল পটেটো হাল নোবোৱাকৈ আলু খেতি কেনেকৈ কৰে এই মেথডটো দেখুৱালো তাৰ পিছত উৎপাদন হ'ল আলু হাৰভেষ্ট কৰিলো দেখুৱালো যে এইটো টেকনিকত কেনেকৈ কৰিলে ইমান ধৰণৰ উৎপাদন পাইছো চাওক আপোনালোকে হেতু হ'ল ৰিজাল্ট ডেমনস্ট্ৰেচন অৰ্গানাইজিং ফিল্ড ডে এণ্ড এক্সপোজাৰ ভিজিট আৰু এই ফিল্ড ডে বিলাকৰ ৰিজাল্ট ডেমনস্ট্ৰেচনৰ অংশ ফিল্ড ডে কৰি খেতিয়কসকলক দেখুৱালো যে কেনেকুৱা এইটো ইমান ইমপ্ৰুভ হৈছে ইমান প্ৰডাকশ্যন হৈছে চাওক আৰু সময় যিবিলাক এক্সপোজাৰ ভিজিট আয়োজন কৰা হয় সেইবিলাকো তেওঁলোকে লাইজনিং কৰিব লাগিব আয়োজন কৰিব Now, implementing farmers field school, কিছুমান farmers field school আছে FFS বুলি যেটো কয় farmers সকলক ফিল্ডতে শিকোৱাৰ যেটো তৰিকা farmers field school এনেকুৱা ধৰণৰ স্কিমো বহুত আঁচনিৰ লগত থাকে গতিকে farmers school বিলাক field school বিলাক তেওঁলোকে আয়োজন কৰিব লাগিব আৰু ইমপ্লিমেন্ট কৰিব লাগিব promoting learning through participation আৰু আল্টিমেটলি খেতিয়কসকলে পাৰ্টিসিপেট কৰি যাতে তাৰ পৰা শিকে এই ব্যৱস্থাটো তেওঁ প্ৰমোট কৰিব তেওঁলোকৰ আৰু এটা ৰোল আছে ৰোলছ ইন টেকনলজি ট্ৰান্সফাৰ এক্টিভিটিজ টেকনলজি বিলাক ট্ৰান্সফাৰ কৰাত তেওঁলোকৰ কি ৰোল থাকিব পপুলাৰাইজিং ইমপ্ৰুভ এগ্ৰিকালচাৰাল টেকনলজিজ ইমপ্ৰুভ টেকনলজি বিলাক তেওঁবিলাকে গৈ খেতিয়কসকলৰ মাজত পপুলাৰ কৰিব লাগিব প্ৰমোশন অফ ক্লাইমেট ৰেজিলিয়েন্ট ফাৰ্মিং প্ৰেক্টিচেছ এইটো আগতে ক'লোৱে মই ক্লাইমেট ৰেজিলিয়েন্ট ফাৰ্মিং যিবিলাক টেকনলজি আছে নতুন সেইবিলাক প্ৰমোট কৰিব লাগিব তাৰ পিছত আছে ইউজ অফ আইসিটি টুলস মোবাইল এডভাইজৰিজ এপস ভিডিওস এইবিলাক ইউজ কৰিব পাৰিব লাগিব ডিস্ট্ৰিবিউশন অফ লিফলেট পম্পলেট এটসেট্ৰা encouraging adoption of modern farm equipment and machineries
ইয়াৰ পিছত আমি ৰোলছ ইন ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট স্কিমবিলাক ইমপ্লিমেণ্ট কৰোঁতে তেওঁলোকৰ কি ৰোল থাকিব এইসকলৰ। নাম্বাৰ 1, ক্ৰিয়েটিং এৱাৰনেছ এবাউট এগ্ৰিকালচাৰ স্কিমবিলাকৰ বিষয়ে ফাৰ্মাৰসকলক অৱগত কৰিব লাগিব। আইডেণ্টিফিকেশ্যন এণ্ড ভেৰিফিকেশ্যন অফ বেনিফিচিয়াৰী কিছুমান আইডেণ্টিফাই কৰিব যে এইটো খেতিৰ কাৰণে এইজন বেনিফিচিয়াৰী হ'ব, তেওঁলোকক ভেৰিফাই কৰিব লাগিব। এছিষ্টিং ফাৰ্মাৰ্ছ টু এপ্লাই এণ্ড ফাইল ডকুমেণ্ট ফৰ স্কিম, এটা স্কিমৰ কাৰণে ফাৰ্মাৰজনে এপ্লাই কৰিব বিচাৰিছে, কেনেকৈ এপ্লাই কৰিব, ক'ত কৰিব, কি ডকুমেণ্ট দিব, এই গোটেইবিলাক তেওঁ সহায় কৰি দিব। ডিষ্ট্ৰিবিউশ্যন অফ ইনপুট এণ্ড ছাবচিডি, আৰু আমাৰ কৃষি বিভাগৰ পৰা যিমানবিলাক ইনপুট আহিব আৰু ছাবচিডি আহিব, এই বস্তুবিলাক খেতিয়কসকলৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰাৰ দায়িত্বটো এইসকলৰ থাকিব। মনিটৰিং স্কিম ইমপ্লিমেণ্টেশ্যন, আৰু এটা স্কিম এটা ইমপ্লিমেণ্ট হৈ আছে, সেইটো ঠিকে থাকে আছে নে সেইটো মনিটৰ কৰাৰ দায়িত্বটো এজনৰ থাকিব। ৰিপৰ্টিং প্ৰগ্ৰেছটো হায়াৰ অথৰিটি, আৰু যি স্কিম ইমপ্লিমেণ্ট হৈ আছে তাৰ প্ৰগ্ৰেছ কেনেকুৱা হৈছে, স্কিমটো কেনেকৈ হৈছে, আঁচনিখন সঠিক ধৰণে ৰূপায়ণ হৈছে নে, এই ধৰণৰ খা খবৰবিলাক প্ৰগ্ৰেছ ৰিপৰ্টবিলাক তেওঁ হায়াৰ অথৰিটিক দি থাকিব। ৰোলছ ইন ফাৰ্মাৰ এডভাইজৰী ছাৰ্ভিচ, ফাৰ্মাৰ্ছৰ এডভাইজৰী ছাৰ্ভিচত কি কৰিব, ছইল হেল্থ কাৰ্ড বেছ এডভাইজৰী, ছইল হেল্থৰ যিবিলাক এখন ছইল হেল্থ কাৰ্ডখন পোৱাৰ পিছত খেতিয়কে সেই কাৰ্ডখন লৈ কি কৰিব, তাৰ পৰা চাই কি টেকনিক ল'ব লাগিব, কিমান ফাৰ্টিলাইজাৰ দিব লাগিব, এই কথাবিলাক ছইল হেল্থ কাৰ্ডত মেনশ্যন থাকিব, কিন্তু সেইখিনি বুজাই দিবৰ দায়িত্বটো এইসকলৰ ফাৰ্মাৰ্ছক। পেষ্ট এণ্ড ডিজিজ ডায়েগনচিছ ইন দ্য ফিল্ড, ক'লোৱে বেমাৰ আজাৰ লাগিলে সেইটো কি বেমাৰ লাগিছে, কেনেকৈ তাৰ মেনেজমেণ্ট কৰিব লাগিব, সেইবোৰ তেওঁ আইডেণ্টিফাই কৰিব। ৱেডাৰ বেছ ক্ৰপ এডভাইজৰী, আৰু বতৰৰ লগত জড়িত থাকে, বতৰৰ লগত সংগতি ৰাখি ক্ৰপ এডভাইজৰী, খেতিৰ দিহা পৰামৰ্শ তেওঁলোকে দিব পাৰিব লাগিব। মাৰ্কেট প্ৰাইচ এণ্ড পষ্ট হাৰ্ভেষ্ট গাইডেঞ্চ, আৰু মাৰ্কেটত প্ৰাইচ উঠা নমা কৰিছে, হাৰ্ভেষ্ট কৰাৰ পিছত কি কৰিব, ক'ত বেচিব, আজিকালি আমাৰ ধানৰ যি পেডি প্ৰকিউৰমেণ্ট আছে, মাষ্টাৰ্ড প্ৰকিউৰমেণ্ট আছে, এইবিলাক চেণ্টাৰলৈকে লৈ যোৱাৰ কাৰণে তেওঁলোকক এডভাইচ দিব লাগিব, দিহা পৰামৰ্শ দিব লাগিব যে আমাৰ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান বিকিলে খেতিয়কসকলে উচিত প্ৰাইচ পাব, চৰকাৰী সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ বিক্ৰী কৰিলে খেতিয়কসকলে উচিত দাম পাব, এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাবিলাক খেতিয়কসকলক এইসকলে আগবঢ়াব লাগিব। ইয়াৰ পিছত আছে ছাপোৰ্ট ডিউৰিং ক্ৰপ লছ এণ্ড নেচাৰেল কেলামিটি, আৰু যেতিয়া নেচাৰেল কেলামিটি হ'ব, বানপানী, খৰাং বতৰ, এনেকুৱা ধৰণৰ সময়ত যেতিয়া ক্ৰপবিলাক আমাৰ খেতিয়কৰ লছ হ'ব, তেতিয়া তেওঁলোকৰ ওচৰত সদায় খেতিয়কজনৰ ওচৰত আমাৰ এজন থিয় হ'ব লাগিব, এইজনে সহায় কৰিব লাগিব। গতিকে আমাৰ এনেও আমাৰ বানপানী যেতিয়া আহিব, আমি সদায় আমি কৃষি বিভাগৰ মানুহে খেতিয়কসকলৰ কাষত থিয় হৈ থাকিব লাগিব, খেতিয়কসকলক সহায় কৰিব লাগিব, তেওঁলোকৰ লছ এছেছ কৰিব লাগিব, আৰু সেইবোৰ আমি কৃষি বিভাগে চৰকাৰক জনাব লাগিব, যাতে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা চৰকাৰে ল'ব পাৰে। ৰোলছ ইন ডাটা কালেকশ্যন এণ্ড ৰিপৰ্টিং, কি হ'ব পাৰে এই ক্ষেত্ৰত, কালেকশ্যন অফ ক্ৰপ এৰিয়া এণ্ড প্ৰডাকশ্যন ডাটা, তেওঁৰ এলেকাটোত কিমান এটা ক্ৰপৰ এগেইনষ্টে কিমান আছে, অৰ্থাৎ শালি ধান কিমান হেক্টৰ মাটিত কৰা হৈছে, এইবাৰ প্ৰডাকশ্যন কিমান হৈছে, উৎপাদন আৰু উৎপাদিকা কিমান হ'ব, এই কথাবিলাক তেওঁ ডাটা কালেক্ট কৰিব লাগিব। ক্ৰপ কাটিং এক্সপেৰিমেণ্ট ছাপোৰ্ট, আৰু যিটো ক্ৰপ কাটিং এক্সপেৰিমেণ্ট আমাৰ কৃষি বিভাগৰ পৰা কৰা হয়, অৰ্থাৎ ক্ৰপ কাটিং মানে হ'ল এটা এৰিয়া, এইটো প্ৰতি বিঘাত কিমান উৎপাদন হ'ব সেইটো উলিওৱাৰ এটা টেকনিক, জেনেৰেলি 5x5 মিটাৰ স্কুৱেৰ এৰিয়াত জুখি লৈ সেই ক্ৰপখিনি হাৰ্ভেষ্ট কৰি তাৰ পৰা কিমান উৎপাদন হ'ল সেইটো উলিওৱা হয়, আৰু তাৰ পৰা প্ৰতি হেক্টৰত কিমান উৎপাদন হ'ব সেইটো এটা হিচাপ কৰি উলিওৱা হয়। এইটোৱে হ'ল ক্ৰপ কাটিং এক্সপেৰিমেণ্ট। এই এক্সপেৰিমেণ্টবিলাক কৃষি বিভাগৰ পৰা এগ্ৰিকালচাৰ ষ্টেটিষ্টিক্সৰ সহায়ত কৰা হয়। এই গোটেই ক্ৰপ কাটিং এক্সপেৰিমেণ্টটোত আমাৰ এইসকল জড়িত থাকিব। এইটোক আমি শ্বৰ্টত CCE বুলি কওঁ, ক্ৰপ কাটিং এক্সপেৰিমেণ্ট। ক্ৰপ ডেমেজ এছেছমেণ্ট, মই ক'লোৱে যদি বানপানী হয় তেতিয়াহ'লে কিমান ক্ৰপ ডেমেজ হ'ল, আৰু আমাৰ ক্ৰপ ডেমেজৰ কাৰণে আজিকালি আমাৰ ফচল বীমা আঁচনি আছে, এই ফচল বীমা আঁচনিৰ অধীনত খেতিয়কসকলে তাৰ উপযুক্ত ক্ষতিপূৰণ পাবৰ কাৰণে ক্ৰপ ডেমেজ এছেছমেণ্ট এটা লাগিব। এই ক্ৰপ ডেমেজ এছেছমেণ্ট কৰা হয়, সেই এছেছমেণ্টৰ সময়ত আমাৰ এইসকলে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব লাগিব। ডিজিটেল ডাটা এণ্ট্ৰি এণ্ড MIS ৰিপৰ্টিং, আমি ডাটা আজিকালি চব ডিজিটাইজেশ্যনৰ যুগ হৈছে, যিমানবিলাক ডাটা DCSৰ পৰা আৰম্ভ কৰি ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি,
PM কিষাণ এই সকলোবিলাক আজিকালি ডিজিটাইজ হৈ গ'ল। এই ডিজিটাইজেশ্যন তেওঁলোকে কৰিব লাগিব আৰু MIS ৰিপৰ্টিংটো কৰিব লাগিব। মেইনটেনেন্স অফ ভিলেজ লেভেল এগ্ৰিকালচাৰ ৰেকৰ্ড, আৰু তেওঁৰ এলেকাটোত ভিলেজ প্ৰতিখন ভিলেজৰ এগেইনষ্টে এগ্ৰিকালচাৰ যিবিলাক ৰেকৰ্ড সেই ৰেকৰ্ডবিলাক তেওঁ ৰাখিব লাগিব। ৰোলছ ইন কমিউনিটি মোবিলাইজেশ্যন, ইয়াৰ ভিতৰত আছে ফৰ্মেশ্যন অফ ফাৰ্মাৰ্ছ গ্ৰুপবিলাক ফৰ্ম কৰাত সহায় কৰিব লাগিব। ছাপৰ্টিং অফ চেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোটক সহায় সহযোগিতা আগবঢ়াব লাগিব। প্ৰমোশ্যন অফ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, যিটো আজিকালি আমি FPO বুলি কওঁ, আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC। এই FPO আৰু FPC বিষয়ে ইতিমধ্যে মই আমাৰ এই চেনেলতে স্কিমছ অফ এগ্ৰিকালচাৰ এই বিষয়ে আলোচনা কৰোঁতে ধুনীয়াকৈ বৰ্ণনা কৰিছোঁ, এইখিনি আপোনালোকে চাই ল'ব পাৰে। গতিকে এই প্ৰমোশ্যন অফ ফাৰ্মাৰ প্ৰডিউচাৰ FPC এণ্ড FPO এই ক্ষেত্ৰতো তেওঁলোকে সহায় সহযোগিতা কৰিব লাগিব। এনকাৰেজিং পাৰ্টিচিপেটৰী এক্সটেনশ্যন এপ্ৰ'চ, আৰু সদায় পাৰ্টিচিপেটৰী এক্সটেনশ্যন অৰ্থাৎ খেতিয়কসকলে আহি নিজে যোগদান কৰি তাৰ পৰা শিকিব লাগিব, নিজে ইনভলভ হৈ তাৰ পৰা শিকিব লাগিব। এই মেথডটোৰ ওপৰত তেওঁলোকে এনকাৰেজ কৰিব। আৰু ডেভেলপিং লোকেল লিডাৰশ্বিপ এমং ফাৰ্মাৰ্ছ, আৰু ফাৰ্মাৰবিলাকৰ মাজত লোকেল লিডাৰশ্বিপ একোজন লিডাৰ গঢ়াত সহায় কৰিব লাগিব। যেনেকুৱা FPC FPOত আমাৰ বৰ্ড অফ ডিৰেক্টৰ্ছ থাকিব, এনেকুৱা ধৰণৰ লোকেল লিডাৰ কিছুমান জেনেৰেট কৰাত তেওঁলোকে হেল্প কৰিব। ৰোলছ ইন ছাষ্টেইনেবল, ইতিমধ্যে ক'লোৱে। প্ৰমোশ্যন অফ অৰ্গেনিক এণ্ড নেচাৰেল ফাৰ্মিং, আমাৰ অৰ্গেনিক ফাৰ্মিং আৰু নেচাৰেল ফাৰ্মিঙৰ বিষয়েও আমি ইতিমধ্যে এই চেনেলটোতে ভিডিঅ' যোগে আলোচনা কৰিছোঁ। এই অৰ্গেনিক ফাৰ্মিং আৰু নেচাৰেল ফাৰ্মিং এইবোৰ প্ৰমোট কৰিব লাগিব। এফিচিয়েণ্ট ইউজ অফ নেচাৰেল ৰিচোৰ্চ, আমাৰ যি নেচাৰেল ৰিচোৰ্চ আছে সেইখিনি আমি এফিচিয়েণ্টলি ইউজ কৰিব লাগিব। নেচাৰেল ইউজৰ এফিচিয়েণ্টলি কেনেকৈ কৰিব লাগে সেই সম্পৰ্কেও আমি এই চেনেল যোগে এটা পৃথক ভিডিঅ' যোগে আলোচনা কৰিছোঁ, সেইখিনিও আপোনালোকে চাই ল'ব পাৰিব। ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন প্ৰেক্টিছ, কেনেকৈ ছইলটো কনজাৰ্ভ কৰিব লাগিব, ৱাটাৰ কনজাৰ্ভ কৰিবলৈ সংৰক্ষণ কৰিব লাগিব, সেই টেকনিকবিলাক আপোনালোকে খেতিয়কসকলৰ মাজলৈ লৈ যাব লাগিব। ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট, আৰু যি পেষ্ট ডিজিজ পেষ্ট এইবিলাক মেনেজ কৰিবৰ কাৰণে আজিকালি সমন্বিত সুসংহত ব্যৱস্থা লোৱা হয়, সেই ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট IPM টেকনিকবিলাক কৃষকসকলৰ মাজত আমি লৈ যাব লাগিব, আৰু আমাৰ এইসকলে এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব। ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট, আজিকালি নিউট্ৰিয়েণ্ট মেনেজমেণ্টটো ইণ্টিগ্ৰেটেড ছিষ্টেমত কৰা হয়, সুসমন্বিত। এই বিষয়ে আমি পিছত পৃথক ভিডিঅ' যোগে আলোচনা কৰিম। ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট এনেকুৱা ধৰণৰ টেকন'লজিবিলাক খেতিয়কসকলৰ মাজলৈ লৈ যাব লাগিব। এতিয়া আমি ইমানবিলাক এইসকলৰ দায়িত্বৰ কথা ক'লোঁ, তেওঁলোকৰ গুণৰ কথা ক'লোঁ। আচলতে কি এতিয়া এইবিলাক সুকলমে পালন কৰিবলৈ হ'লে কি কি স্কিল থাকিব লাগিব এইসকলৰ? স্কিলছ ৰিকুৱায়াৰ্ড টু বি এন এফিচিয়েণ্ট AE, এজন পাৰদৰ্শী AE হ'বলৈ কি কি স্কিল থকা দৰকাৰ চাওকচোন। নাম্বাৰ 1, চাউণ্ড টেকনিকেল নলেজ। গতিকে প্ৰথম কথা হ'ল তেওঁৰ টেকনিকেল নলেজ থাকিব লাগিব, কৃষি সম্পৰ্কীয় জ্ঞান থাকিব লাগিব। এই কৃষি সম্পৰ্কীয় জ্ঞান এতিয়া আমাৰ নতুনকৈ এইসকলে জইন কৰিছে, লাহে লাহে আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিম, আৰু বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়ি বা আমাৰ এই চেনেলৰ যোগেদিও আমি কৃষি সম্পৰ্কীয় জ্ঞান এইসকলৰ কাৰণে সুবিধাজনক হোৱাকৈ দিবলৈ চেষ্টা কৰিম। এই কৃষি সম্পৰ্কীয় জ্ঞানখিনি তেওঁলোকে আহৰণ কৰিব লাগিব, অৰ্থাৎ চাউণ্ড টেকনিকেল নলেজ থাকিব লাগিব। তাৰপিছতে আছে গুড কমিউনিকেশ্যন স্কিল। নলেজ থাকিলেই নহ'ব, তেওঁ থকা নলেজখিনি কমিউনিকেট কৰিব পাৰিব লাগিব। খেতিয়কৰ লগত তেওঁ কমিউনিকেশ্যনটো কৰিব লাগিব, আমাৰ যিটো যোগাযোগ বুলি কয়। আমাৰ খেতিয়কসকলৰ লগত ভালকৈ কথা পাতি তেওঁলোকৰ মনৰ ভাৱটো বুজি, তেওঁলোকৰ কি সমস্যা আহিছে সেইখিনি বুজি তেওঁলোকৰ লগত তাৰ উত্তৰ দিব পৰা কেপাচিটিটো তেওঁলোকক ধুনীয়াকৈ বুজাই দিব পৰা ক্ষমতাটো থাকিব লাগিব। এই কমিউনিকেশ্যন স্কিলটো লাহে লাহে আপোনালোকৰ ডেভেলপ হ'ব যেতিয়া আপোনালোকে ফিল্ডত খেতিয়কসকলৰ লগত কাম কৰিবলৈ যাব। প্ৰব্লেম ছলভিং এবিলিটি, আৰু যিকোনো এটা প্ৰব্লেম আপুনি ছল্ভ কৰিব পৰা কেপাচিটি থাকিব লাগিব। আমাৰ খেতি মানে সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আছে ফিল্ডত। এই সমস্যাবিলাক আমি ছল্ভ কৰাৰ কেপাচিটি থাকিব লাগিব, আৰু ছল্ভ কৰি তাৰ সমাধান সূত্ৰ এটা খেতিয়কসকলক দি আহিব পৰা কেপাচিটিটো আমাৰ থাকিব লাগিব।
ডিজিটেল লিটাৰেচি এইটো একেবাৰে প্ৰয়োজনীয় আজিকালি ডিজিটাইজেশ্যনৰ যুগ আমাৰ ডিজিটেলি লিটাৰাইজ হ'ব লাগিব কম্পিউটাৰ জানিব লাগিব লেপটপ চলাব পাৰিব লাগিব অনলাইন কাম কৰিব পাৰিব লাগিব গতিকে এইখিনি আমাৰ নতুন সকলে নিশ্চয়কৈ ভালকৈ জানেই তথাপি ডিজিটেলি লিটাৰেচি ভালকৈ জানিব লাগিব ডিজিটেলি লিটাৰেট হ'ব লাগিব কোঅৰ্ডিনেশ্যন এণ্ড লিডাৰশ্বিপ স্কিল আৰু তেওঁলোকে কোঅৰ্ডিনেট কৰিব পাৰিবলৈ আৰু এটা লিডাৰশ্বিপ কেপাচিটি থাকিব লাগিব তাত লিডাৰ হ'ব পৰা কেপাচিটি থাকিব লাগিব আৰু ফাৰ্মাৰ ফ্ৰেণ্ডলি এণ্ড ছাৰ্ভিচ অৰিয়েণ্টেড এটিটিউড আৰু সদায় আমি এটিটিউডটো ফাৰ্মাৰ ফ্ৰেণ্ডলি হ'ব লাগিব আৰু ছাৰ্ভিচ অৰিয়েণ্টেড মানে আমি ছাৰ্ভিচ দিবৰ কাৰণে সদায় সাজু থাকিব লাগিব খেতিয়কসকলক সহায় কৰিবৰ কাৰণে সাজু থাকিব লাগিব আৰু খেতিয়কসকলৰ লগত ফ্ৰেণ্ডলি হ'ব ব্যৱহাৰ হ'ব লাগিব গতিকে এইখিনি হ'ল এইবিলাকৰ স্কিল দৰকাৰী স্কিল এতিয়া ইমানখিনি কাম কৰিব যাওঁতে সকলে বহুত সময়ত বহুতো চেলেঞ্জও পাব আৰু চেলেঞ্জ একেবাৰে নাথাকিলেও বেয়া চেলেঞ্জ থাকিলে সদায় চাৰ্মিং আহে চেলেঞ্জ এণ্ড চাৰ্মিং অলৱেজ দি দিয়ে চেলেঞ্জ এটা ছল্ভ কৰি যেতিয়া কামটো কৰা যায় তেতিয়া তাত বেছি চাৰ্ম পোৱা যায় গতিকে আমাৰ সকলৰ ক্ষেত্ৰতো বহুতো চেলেঞ্জ আছে প্ৰথম চেলেঞ্জটোৱে হ'ল লাৰ্জ এৰিয়া এণ্ড পপুলেশ্যন কভাৰেজ তেওঁলোকে একোটা ডাঙৰ এৰিয়া কভাৰ কৰিবলৈ একোটা এলেকাত যথেষ্টখিনি ডাঙৰ এৰিয়া থাকে আৰু যথেষ্টখিনি মানুহ থাকে যথেষ্টখিনি মানুহক টেকল কৰিব লাগিব গতিকে এই লাৰ্জ এৰিয়া আৰু লাৰ্জ পপুলেশ্যন তেওঁলোকে কভাৰ কৰিব লাগিব এইটো এটা প্ৰথম চেলেঞ্জ তেওঁলোকৰ কাৰণে 2 নম্বৰ হ'ল লিমিটেড মেন পাৱাৰ এণ্ড ৰিচোৰ্চ এটা এলেকাত এজন থাকিব লাগিব লিমিটেড মেন পাৱাৰ আৰু ৰিচোৰ্চো লিমিটেড হ'ব পাৰে গতিকে এইখিনিৰ মাজতে তেওঁলোকে এই চেলেঞ্জৰ এগেইনষ্টে কাম কৰিব পাৰিব লাগিব ক্লাইমেট ভেৰিয়েবিলিটি এণ্ড ৰিস্ক আৰু আমাৰ সদায় ক্লাইমেটটো ভেৰিয়েবল হৈ আছে বতৰ পৰিৱৰ্তন ৰিস্ক আছে এই ৰিস্কবিলাকৰ মাজতে কাম কৰিব লাগিব এণ্ড ৰেপিড টেকনলজিকেল চেঞ্জ আৰু এতিয়া আমাৰ টেকনলজিবিলাক ৰেপিডলি চেঞ্জ হৈ আছে গতিকে আমি ৰেপিড টেকনলজি চেঞ্জ হৈ আছে মানে কি আমি সদায় আপডেট হৈ থাকিব লাগিব গতিকে এইটো এটা আমাৰ কাৰণে চেলেঞ্জ সদায় যিমানে টেকনলজি চেঞ্জ হৈ আছে নতুন টেকনলজি আমি আহৰণ কৰি ল'ব লাগিব আহৰণ কৰি সেই টেকনলজিবিলাক খেতিয়কসকলৰ মাজত বিলাই দিব লাগিব হাই এক্সপেক্টেশ্যন ফ্ৰম ফাৰ্মাৰ আৰু খেতিয়কসকলে আমাৰ পৰা বহুতো আশা কৰে আপুনি নতুনকৈ যেতিয়া গাঁৱত গৈ আপোনাৰ এলেকাটো আপুনি সোমাব পদাৰ্পণ কৰিব যেতিয়া গম পাব যে কৃষি বিভাগৰ পৰা এজন নতুনকৈ বিষয়া আমাৰ এই এলেকাৰ কাৰণে আহিছে তেতিয়া খেতিয়কসকলে আপোনালোকৰ পৰা যথেষ্ট আশা কৰিব এক্সপেক্টেশ্যন কৰিব গতিকে সেই এক্সপেক্টেশ্যন মতে আপুনি কিমান খেতিয়কসকলক দিব পাৰে সেইটো আপোনাৰ এটা চেলেঞ্জ গতিকে শেষত আমি ইম্পৰ্টেঞ্চ অফ ইন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কওঁ আমি তোৰ ইম্পৰ্টেঞ্চ ইমানেই বেছি আমি কওঁ যে ষ্টেণ্ডাৰ্ড লাষ্ট মাইল ছাৰ্ভিচ ডেলিভাৰী শেষত ছাৰ্ভিচ দিয়া মানুহজনেই হ'ল ওপৰৰ পৰা যি ছাৰ্ভিচৰ আহি থাকিব দিহা পৰামৰ্শ আহি থাকিব গৈ একেবাৰে ফিল্ডত ফাৰ্মাৰ্চক দিয়াটো মানুহজনেই হ'ল এনচিঅ'ৰ ইফেক্টিভ স্কিম ইমপ্লিমেণ্টেশ্যন আৰু স্কিমটো ইফেক্টিভলি ইমপ্লিমেণ্ট এজনে কৰিব লাগিব এনহেন্স এডপশ্যন অফ নিউ টেকনলজি তেওঁৱে কৰিব লাগিব ইম্প্ৰুভ ফাৰ্ম প্ৰডাক্টিভিটি এণ্ড ইনকাম এইবিলাক তেওঁৱে চাব লাগিব ফাৰ্মৰ যাতে প্ৰডাক্টিভিটি বাঢ়ে খেতিয়কজনৰ যাতে ইনকাম বাঢ়ে তেওঁৱে চাব লাগিব বিল্ড ট্ৰাষ্ট বিটুইন ফাৰ্মাৰ্ছ এণ্ড গভৰ্ণমেণ্ট আৰু ফাৰ্মাৰ আৰু গভৰ্ণমেণ্টৰ মাজত এটা ট্ৰাষ্ট গঢ়ি উঠিব লাগিব এটা বিশ্বাস গঢ়াই উঠিব লাগিব আৰু শেষত আমি কওঁ যে কনক্লুজনত আমি কি ক'ম AES প্লেজ এ ক্ৰুচিয়েল ৰোল ইন এগ্ৰিকালচাৰ ডেভেলপমেণ্ট গতিকে সকলে কৃষি উন্নতিৰ ক্ষেত্ৰত ক্ৰুচিয়েল ৰোল বহন কৰে মুখ্য ৰোল বহন কৰে তেওঁলোকে আৰু দে আৰ ৰেছপনচিবল ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ভিলেজেছ ভিলেজখনৰ সকলো প্ৰকাৰৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত এজন ৰেছপনচিবল থাকিব আৰু দে আৰ দি বেকবোন অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ফাইনেলি কওঁ যে AES আৰ দি বেকবোন অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গতিকে বন্ধুসকল আজিলৈকে আমাৰ আলোচনা ইমানতে সামৰোঁ আপোনালোকে এনেকুৱা ধৰণৰ আলোচনা আৰু দিহা পৰামৰ্শ পাই থাকিবলৈ আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক থেংক ইউ ফৰ ভিউইং